আমি এইটো আমার ঘর বাড়ি আমার 6টা পরিয়াল পুরা খতম ঘর বাড়ি। এটা বোকা 2 ফুট তলত উপরত বোকা ঘৰত সোমাব পৰা নাই, বাহিৰতে আমি আছোঁ। এতিয়া আমাৰ ছাৰে কৰিলোঁ, আমি বিজেপি আজি 18 বছৰ আমি বিজেপিৰ কৰ্মী হয়। এইটো আমাৰ অমিয়া ছাৰ আহিছিলে, আহি পেলাই এইটো আমাক কৈছে কৰিব। এতিয়া আমাৰ হেমন্ত ছাৰক এইটো ৰিকুৱেষ্ট কৰিছোঁ, আমাক এইটো নালা অৰুণাচলে আমাক বহুত ক্ষতি কৰিছে। দুটা CM মিলি পেলাই আমাৰ কামটো কৰিব লাগে। দুটা আর অৰুণাচল সিহঁতে পাহাৰ কাটি আমাৰ সব বৰবাদ কৰিছে। বান্ধৱীয় গেইট হোক যি হোক এইটো উচ্চশিত কৰে। আমাৰ CM ছাৰ আহি নিজে তদন্ত কৰি যোন CM এইটো কথাটো পাতি এইটো ডিসকাছ কৰিব লাগে আৰু ৰাস্তাবিলাক ভালকৈ বনাব লাগে। আমি বিজেপি কৰ্মী এইটো আপোনাক ৰিকুৱেষ্ট কৰিছোঁ, আমাৰ ৰাস্তাটো বনাব লাগে। আমি এইটো আমাৰ ঘৰ বাড়ি আমাৰ 6টা পৰিয়াল পুৰা খতম ঘৰ বাড়ি। এটা বোকা 2 ফুট তলত উপৰত বোকা ঘৰত সোমাব পৰা নাই, বাহিৰতে আমি আছোঁ। এতিয়া আমাৰ ছাৰে কৰিলোঁ, আমি বিজেপি আজি 18 বছৰ আমি বিজেপিৰ কৰ্মী হয়। এইটো আমাৰ অমিয়া ছাৰ আহিছিলে, আহি পেলাই এইটো আমাক কৈছে কৰিব। এতিয়া আমাৰ হেমন্ত ছাৰক এইটো ৰিকুৱেষ্ট কৰিছোঁ, আমাক এইটো নালা অৰুণাচলে আমাক বহুত ক্ষতি কৰিছে। দুটা CM মিলি পেলাই আমাৰ কামটো কৰিব লাগে। দুটা আর অৰুণাচল সিহঁতে পাহাৰ কাটি আমাৰ সব বৰবাদ কৰিছে। বান্ধৱীয় গেইট হোক যি হোক এইটো উচ্চশিত কৰে। আমাৰ CM ছাৰ আহি নিজে তদন্ত কৰি যোন CM এইটো কথাটো পাতি এইটো ডিসকাছ কৰিব লাগে আৰু ৰাস্তাবিলাক ভালকৈ বনাব লাগে। আমি বিজেপি কৰ্মী এইটো আপোনাক ৰিকুৱেষ্ট কৰিছোঁ, আমাৰ ৰাস্তাটো বনাব লাগে।